তোমালোকৰ যিটো ভাৰতৰ ৰাজনৈতিক দল ছ'চিয়েল সায়েন্সৰ ক্লাছ 9ৰ এই চেপ্টাৰটো আলোচনা কৰিম। এই চেপ্টাৰটো মই মানে কুৱেশ্যন এনচাৰবিলাক আমি সৰুকৈ দিয়াৰ কাৰণে এইটো কাৰণ যাতে ষ্টুডেণ্টখিনিয়ে কোনোবাই প্ৰিণ্ট আউট কৰি ল'লেও কৰিব পাৰিব, তেতিয়াহ'লে পইচাটো কম দিলে হ'ল। সেইকাৰণে আমি ডাঙৰকৈ নিলিখি আমি সৰুকৈ লিখিছোঁ, যিহেতু বহুতৰ সময় নাথাকে যে প্ৰিণ্ট আউট কৰি ল'ব বিচাৰে, গতিকে তেওঁলোকে ল'ব সুবিধা হ'ব। ঠিক আছে, আমাৰ যিটো হোৱাটছএপ গ্ৰুপ আছে হোৱাটছএপ গ্ৰুপত দিয়ে দিম। যিহেতু ছাত্ৰ ছাত্ৰীসকল আমি এটা অনলাইন ক্লাছ কৰি থকা গৈছে, ক্লাছ 8, 9, 10 সকলোৱে ক্লাছ হয়, 9ৰ হৈ আছে। মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ 4টা বিষয়ত পঢ়োৱা হয়। চ' কোনো ছাত্ৰ ছাত্ৰীয়ে ল'ব বিচাৰে ল'ব পাৰে, মাত্ৰ 99 টকা মাহিলী, আৰু বছৰৰ কাৰণে ল'লে তাতকৈ কম পইচাতে ক্লাছবিলাক কৰা হৈ আছে। গতিকে কোনো ছাত্ৰ ছাত্ৰীয়ে জইন হ'ব বিচাৰে হ'ব পাৰে কম খৰচত। আমি ৰেগুলাৰ ক্লাছবিলাক হৈ আছে, ৰেগুলাৰ মানে 5 দিন সপ্তাহত হয়, য'ত ৰাতি হয় ক্লাছবিলাক। আমাৰ ৰুটিন আছে, ৰুটিন মতে ক্লাছবিলাক হৈ আছে, কোনো ছাত্ৰ ছাত্ৰীয়ে জইন হ'লে হ'ব পাৰিব, লাইভ ক্লাছৰ জৰিয়তে হয়। এতিয়া আমি আহিছোঁ প্ৰশ্নখিনিলৈকে। প্ৰথম প্ৰশ্নটো হৈছে একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম হ'ল, ইয়াৰে এনচাৰটো হ'ব চীন দেশ। ঠিক আছে, চাইনা হ'ব একদলীয় শাসন ব্যৱস্থা থকা এখন দেশ। 2 নম্বৰটো হৈছে ইংলেণ্ড আৰু আমেৰিকাত কোন প্ৰকাৰৰ শাসন ব্যৱস্থা চলে, ইয়াৰে যি চাওঁ তেতিয়াহ'লে দ্বিদলীয় ব্যৱস্থা চলে। ঠিক আছে, দ্বিদলীয় শাসন ব্যৱস্থা চলে। ইতিমধ্যে মই অনলাইন ক্লাছৰ লাইভ ক্লাছত যিটো আছে টিউশ্যনত আমি A to Z পঢ়াইছোঁ, তোমালোকৰ মনত পৰিছে হয়নে? বহুদলীয় ব্যৱস্থা থকা ৰাজ্য কোনখন নহয়, ইয়াৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। আৰু যিসকল অনলাইন ক্লাছত আছে তোমালোকে একোটা SMS কৰিবা যে মই ক্লাছত জইন হৈ আছোঁ বুলি। নেক্সট হ'ল গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত একোটা ৰাজনৈতিক দলৰ বাবে অত্যন্ত প্ৰয়োজনীয় বৈশিষ্ট্যটো কোনটো নহয়, ইয়াৰ যদি চাওঁ তেতিয়াহ'লে ইয়াৰে নহয় হয় বুলি কওঁতে আমি শুদ্ধ হয় সেইটো বিটো, এইটো কোনটো শুদ্ধ হয় হ'ব লাগিছিল। ঠিক আছে, নটো নহয়, হয় কোনটো শুদ্ধ হয়, গতিকে বিটো হ'ব শুদ্ধ। ভাৰতীয় প্ৰথম ৰাজনৈতিক দল কোনটো, ইয়াৰে হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ। নেক্সট হৈছে 7 নম্বৰটো, তাৰপিছত 6 নম্বৰটো কিমান চনত ভাৰতীয় কংগ্ৰেছৰ জন্ম হৈছিল, 1885 চনত। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল, উমেশ চন্দ্ৰ বেনাৰ্জী। নেক্সট হৈছে ভাৰতৰ দ্বিতীয়টো ৰাজনৈতিক দলৰ নাম কি, সেইটো হৈছে মুছলিম লীগ, 1906 চনত হৈছিল। 1922 চনত গঠন হোৱা চতুৰ্থটো ৰাজনৈতিক দলৰ নাম কি, সেইটো হৈছে চতুৰ্থটো ৰাজনৈতিক দল স্বৰাজ পাৰ্টি, 2জন ব্যক্তিৰ নেতৃত্বত গঠন হৈছিল, তাৰে এজন চিত্তৰঞ্জন দাস, আনজনৰ নাম কি, তেখেত হৈছে মতিলাল নেহেৰু। ভাৰতবৰ্ষৰ ইতিহাসৰ প্ৰথমটো বাওঁপন্থী দল কোনটো, ভাৰতীয় সাম্যবাদী দল। ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন কেতিয়া হৈছিল, 1952 চনত। ভাৰতৰ প্ৰথম আঞ্চলিক দলটোৰ নাম কি, DMK, দ্ৰাবিড় মুন্নতা কাঝাগম। নেক্সট হৈছে 13 নম্বৰটো, অসমৰ প্ৰথম ৰাজনৈতিক দল কোনটো, অসম গণ পৰিষদ, যাক আমি AGP বুলি কওঁ। তাৰপিছত DMK কোন ৰাজ্যৰ ৰাজনৈতিক দল হৈছে, তামিলনাডুৰ ৰাজনৈতিক দল। শিৱসেনা কোনখন ৰাজ্যৰ ৰাজনৈতিক দল, মহাৰাষ্ট্ৰৰ শিৱসেনা। আমাৰ দেশত কিমান চনৰ পৰা বিদেশী দলৰ ভূমিকা স্পষ্টকৈ দৃষ্টিগোচৰ হৈছে, 1977 চনৰ পৰা। বিৰোধী দলৰ সবল ভূমিকা থকা দুখন ৰাষ্ট্ৰৰ নাম আমেৰিকা আৰু ইংলেণ্ড। ভাৰতৰ প্ৰথম মৰ্চা চৰকাৰ কেতিয়া গঠন হৈছিল, 1977 চনত, নৰসিংহ দেশাইৰ নেতৃত্বত। UPR সম্পূৰ্ণ নামটো কি হৈছে, ইউনাইটেড প্ৰগ্ৰেছিভ এলিয়েন্স, আৰু NDAৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল ডেমক্ৰেটিক এলিয়েন্স। ইয়াৰ উপৰি তোমালোকে ডাইৰেক্ট যদি পঢ়িব বিচাৰে তেতিয়াহ'লে এনেকৈ পাৰিবা, এটা পেজতে আটাইখিনি এনচাৰে আছে তোমালোকৰ পাঠটোত হ'ব লগা। একদলীয় ব্যৱস্থা থকা ৰাষ্ট্ৰ হৈছে চীন, দ্বিদলীয় ব্যৱস্থা থকা ইংলেণ্ড আৰু আমেৰিকা। এনেকৈ পঢ়িলে বেছি ভাল, মানে কম সময়ত আটাইখিনি ৰ'ব। ঠিক আছে, বহুদলীয় ব্যৱস্থা থকা ভাৰতবৰ্ষ, বাংলাদেশ আৰু পাকিস্তান। প্ৰথম ৰাজনৈতিক দল হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ, 1885 চনত গঠন হৈছিল। দ্বিতীয় ভাৰতীয় জাতীয় দল হৈছে মুছলিম লীগ, 1906 চনত হৈছিল। তৃতীয়টো ৰাজনৈতিক দল হৈছে হিন্দু মহাসভা, 1916 চনত হৈছিল। চতুৰ্থ ৰাজনৈতিক দল হৈছে স্বৰাজ পাৰ্টি, 1922 চনত হৈছিল। ঠিক আছে, 1 নম্বৰীয়া যিখিনি MCQৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হয় এনেকুৱাকে পঢ়িলে, শ্বৰ্ট নোটছ আমি গ্ৰুপত শ্বৰ্ট নোটছবিলাক দি দিম। মেইনলি এইখিনি বেছি পঢ়িব লাগে MCQতকৈ, এনেকুৱাকে শ্বৰ্ট নোট বনাই, সেইকাৰণে মই শ্বৰ্ট নোটছবিলাক বেছি দি থাকিম। ঠিক আছে, গতিকে জইন হৈলেও আমাৰ তাত সকলোবিলাক পাই যাবা। স্বৰাজ পাৰ্টিৰ নেতৃত্ব দিছিল চিত্তৰঞ্জন দাস আৰু মতিলাল নেহেৰু। ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি উমেশ চন্দ্ৰ বেনাৰ্জী। ভাৰতৰ জাতীয় কংগ্ৰেছৰ নেতৃত্ব হৈছিল এলেন অক্টেভিয়ান হিউমাৰ। প্ৰথম অধিৱেশন হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ বোম্বাই চহৰত। ভাৰতবৰ্ষৰ প্ৰথম আঞ্চলিক বাওঁপন্থী দল
ভাৰতীয় সাম্যবাদী দল 1924 চনত, প্ৰথম সাধাৰণ নিৰ্বাচন 1972 চনত, য'ত 50টা ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিল। তাৰপিছত আছে ভাৰতৰ আঞ্চলিক দলসমূহ যদি চাওঁ, প্ৰথমটো আঞ্চলিক দল হৈছে দ্ৰাবিড় উন্নতা কাজাগাম। নেক্সট হৈছে 80 দশকত আঞ্চলিক ৰাজনৈতিক দলৰ সোণালী দশক বুলি কোৱা হয়। যে কোনটো দশকক আঞ্চলিক ৰাজনৈতিক দলৰ সোণালী দশক বুলি কোৱা হয়? 80 দশকক। অকালি দল আছে পাঞ্জাৱত, তেলেগু দেশম আছে অন্ধ্ৰপ্ৰদেশত, নেশ্যনেল কনফাৰেন্স আছে জম্মু কাশ্মীৰত, অসম গণ পৰিষদ অসমত, তাৰপিছত শিৱসেনা হৈছে মহাৰাষ্ট্ৰত। বিৰোধী দলৰ সবল ভূমিকা থকা শক্তিশালী ৰাষ্ট্ৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ডত। কেন্দ্ৰত ভাৰতৰ প্ৰথমখন মৰ্চা 1977 চনত জনতা দলৰ মেৰাৰজী দেশাইৰ নেতৃত্বত। UPR ফুল ফৰ্ম হৈছে ইউনাইটেড প্ৰগ্ৰেছিভ এলিয়েন্স আৰু NDR ফুল ফৰ্ম হৈছে নেশ্যনেল ডেমক্ৰেটিক এলিয়েন্স। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে গম পালা। এনেকৈ তোমালোকে পঢ়িলে বেছি লাভান্বিত হ'ব পাৰিবা আৰু আমি এনেকৈ চেষ্টা কৰিম যাতে নোটছবিলাক দিব পাৰোঁ। হোৱাটছএপ নম্বৰত SMS কৰি জইন হৈ লোৱা আৰু ক্লাছবিলাক কৰা আৰু ভাল এটা ৰিজাল্ট কৰিবলৈ চেষ্টা কৰা। ঘৰত থাকি সৰু ল'ৰা ছোৱালীক যদি ঘৰতে অনলাইনত ক্লাছ কৰিব বিচাৰিছে 99 টকা, তেতিয়াহ'লে ভাইটিয়ে খুব ধুনীয়া এটা পদক্ষেপ হাতত লৈছে। গতিকে ল'ৰা ছোৱালী ইংৰাজী, গণিত আৰু সমাজ বিজ্ঞান গতিকে 5, 6, 7, 8, 9, 10 6, 7, 8, 9, 10 এইকেইটা ল'ৰা ছোৱালীক ক্লাছ দি থকা হৈছে ধুনীয়াকৈ। আপোনালোকে ঘৰতে বহি পেলাই ধুনীয়াকৈ ক্লাছ কৰি থাকিব পাৰে অনলাইনত আৰু এনেই যাই থাকাতকৈ লাইভ ক্লাছ পাব। নোৱাৰাটো আমি সুধিব পাৰিব, সুধিব পাৰে। নোটছবিলাকো আমি সম্পূৰ্ণ দি দিম। আচ্ছা, নোটছবিলাকো কিনিব নালাগে আৰু। নাম্বাৰ কিবা আছে নেকি? নাম্বাৰ আছে, নাম্বাৰটো মই দি দিছোঁ 9394628219। এই নম্বৰত যোগাযোগ কৰি ধুনীয়াকৈ অনলাইনত ক্লাছ কৰি থাকিব পাৰে আৰু বহুতখিনি সুবিধা হৈছে। গতিকে ধুনীয়াকৈ ক্লাছ কৰি আছে। কিমানমান দিন হ'ল? আমি 2-3 বছৰৰ পৰা কৰি আছে। গোটেই ল'ৰা ছোৱালীয়ে ভাল হৈছে আৰু পঢ়ি পেলাইও ভাল ৰিজাল্ট কৰি আছে। গতিকে অনলাইন ক্লাছ কৰক ঘৰতে বহি পেলাই, খুব আৰু ভাল লাগিল আৰু ইয়াৰো বহুত